শ্ৰী তৰুণ ফুকন। যিহেতু মই কেন্দ্ৰীয় বিহুখনৰ লগত গভীৰভাৱে জড়িত আছোঁ। একাদশ বাৰ্ষিক চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহুখনি এদিনীয়া কাৰ্যসূচীয়ে আজি চাবুৱাৰ পেট্ৰল পাম্পৰ মাজমজিয়াত আজি বিহুখন উদযাপন কৰা হৈছে। আৰু এই বিহুখনৰ যি সকলোৱে উপভোগ কৰি ভাল পায়, যিহেতু আমাৰ বিহুখনে এই চাবুৱাৰ ভিতৰত ধুনীয়াকৈ যি পৰিৱেশ, সেই পৰিৱেশটো সৃষ্টি হয়। আৰু গতিকে আমি এই বিহুখনৰ যোগেদি ৰাইজক আমি জনাব বিচাৰিছোঁ যে আমি আগন্তুক যিকেইটা বৰষ পাৰ হৈ গ'ল, আমি দুদিনীয়া কাৰ্যসূচী আমি তৈয়াৰ কৰি আহিছিলোঁ। যিহেতু এইটো আমাৰ দেশৰ পৰিস্থিতি হকে আমি মাত্ৰ এদিনীয়া আমি কৰিব লগা হ'ল। তথাপিতো আমি যিমানখিনি পাৰোঁ তেনেকৈ ধৰণে আমি কামখিনি কৰি গৈছোঁ। আৰু আমি বৰ্তমান আজি যি প্ৰতিযোগিতাসমূহ ভালকৈ সুচাৰুৰূপে পালন কৰিলোঁ। আৰু প্ৰতিযোগিতাসমূহ আমাৰ ভালেখিনি প্ৰতিযোগিতাই আমাক যোগদান কৰিছে। আৰু এইখিনিত আমি নথিত হৈছোঁ। আৰু লগতে আমি আজি এই নিশা ভাগত ৰাইজৰ কাৰণে নীলাম নেতা আগুৱাই দিব, ইয়াৰ মঞ্চত আগুৱাই দিব। তেখেতে কৈছে যে চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বঁটা বিতৰণী সভা ইয়াৰ মঞ্চত এতিয়া আগবঢ়াই দিব। এতিয়া প্ৰত্যেক পাছত নীলাম নেতাৰ যি উপস্থিত হ'লেই আহি প্ৰত্যেক পাছত মানে তেখেতলোকক গীতৰ হৰাই আগবঢ়াই দিব। সকলো গুৱাহাটীৰ পৰা নিমন্ত্ৰিত অৰিহণা তেখেতৰ শিল্পী নীলাম নেতা তেখেতৰ গীতৰ হৰাই আগুৱাই দিব। আমি সকলোৱে মিলিজুলি উপভোগ কৰিম। আৰু দেৰি নকৰি মঞ্চলৈ যাওঁ। মঞ্চত কি ধৰণে হৈ আছে প্ৰতিযোগিতাবিলাক, এতিয়া বিহু ইত্যাদি আমি সকলো মঞ্চখনত কি হৈ আছে মঞ্চৰ কাষলৈ যাব বিচাৰিছোঁ, গৈ আছোঁ। মঞ্চত দেখাইছোঁ আহি মঞ্চৰ কাষৰ পালোহি। মঞ্চত ইয়াৰ সকলো জ্যেষ্ঠজনক সন্মান জনাৰ অনুষ্ঠান আপোনালোকক দেখাই আছোঁ। ইয়াৰ লগে লগে আমাৰ চৰকাৰী নিৰ্দেশনা মতে আমি সকলো কাৰ্যসূচী জনাইছে সকলো কমিটিয়ে আৰু আমি ইয়াৰ তেখেতৰ এই বিহুখনি এইবছৰ আমি স্থগিত কৰাৰ কথাই আছিল। কিন্তু শেহতীয়াভাৱে দেখিলোঁ আমি আমাৰ আশে পাশে থকা বিভিন্ন অঞ্চলত বিহু উদযাপন কৰিছে আৰু বিভিন্নজনে আমাক বিহু পতাৰ কাৰণে অনুৰোধ জনাইছিল। আৰু সেইমৰ্মে আমি এদিনীয়াকৈ হ'লেও আমি চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰিবলৈ আগবাঢ়িলোঁ। আৰু খুব এটা বিহু পুনৰ যেন বহাগ শেষ হোৱা নাই তেনেকুৱা লাগিছে। কিয়নো বহাগৰ শেষত জেঠত আমাৰ গা উঠে। কিন্তু অসমীয়া মানুহ হিচাপে অসমীয়া বিহু বুলিবলৈ এটা চুহি আমাৰ সকলোৱে হৃদয়ত থকা বহাগৰ বিহুটিক আদৰিবলৈ বা বিহুটিৰ কথা আমি চিন্তা কৰিবৰ কাৰণে ইয়াত আহিছোঁ। আৰু এই অনুষ্ঠানটিক আমি উৎসাহ উদ্দীপনা জনাবৰ বাবে নিশ্চয় আমি ইয়াত সমবেত হৈছোঁ। বতৰ ফৰকাল সৌভাগ্য এইবাৰ একাদশ বৰ্ষ। বিগত 10 বছৰেই আঞ্চলিক হওক বা আমাৰ ইয়াত কেন্দ্ৰীয় সমিতি হওক বিহুত বৰষুণে খুব বিঘ্নিত কৰে, বতৰ বেয়া থাকে। কিন্তু আমাৰ সৌভাগ্য আজি খুব বতৰ ফৰকাল। আমি সকলোৱে আনন্দ মনেৰে বিহুখনি উদযাপন কৰিব পাৰিম। আৰু বিহু বিষয়লৈ তাৎপৰ্যৰ ওপৰত আমি বিশেষ একো কথা অৱতাৰণা আপোনাৰ ওচৰত নকৰোঁ। কাৰণ কেলৈ আজি মাত্ৰ ক্ষণিক অকণমান সময়ৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ। আপোনালোকক আমন্ত্ৰণ দিব আমাৰ ইচ্ছা নাই, যিহেতু আমি আমন্ত্ৰিত অতিথি আমন্ত্ৰণ আমাৰ যিটো সাংস্কৃতিক সন্ধিয়াৰ বাবে বিশিষ্ট শিল্পীক আমি মাতিছোঁ। আমি মঞ্চলৈ উঠাই দিম আৰু আনুষ্ঠানিকভাৱে পাতিবলগীয়া আমাৰ এই অনুষ্ঠানটি আমি পাতিবই লাগিব। গতিকে আপোনালোকক অকণমান ধৈৰ্যৰে আমি গোটেই
অনুষ্ঠানখিনি আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় কৰিব বুলি ভাবিছোঁ আৰু শেষ মুহূৰ্তলৈকে আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আমি কামনা কৰিম। মই সভাপতি হিচাপে বিশেষভাৱে এই অনুষ্ঠানটোৰ লগত খুব এটা জড়িত নাছিলোঁ যদিও সদায় বিহু চাবলৈ আহোঁ, এবছৰ এৰি নিদিওঁ আৰু সমিতিখনতো থাকোঁ, কিন্তু মুখ্য এটা ভোট দিয়াৰ কাৰণে মই অকণমান ভয়ো খাইছিলোঁ, কিন্তু শেষত মই অনুভৱ কৰিলোঁ এইখনো এখন অনন্য সমাজ। ইয়াত থকা যুৱকসকলে কিছু ব্যক্তিগতভাৱে কথা চিন্তা কৰে আৰু এটা কথা খুব ভাল লাগিল যে আজি মই ক'ব লাগিব যে ইমান স্বচ্ছ নিশাভাৱে তেওঁলোকে বিহুখন পাতিবলৈ লৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে কি কৰিব কি নাই আমাৰ পৰা পৰামৰ্শ লৈছে। সভাপতি হিচাপে প্ৰতিটো কথাতে তেওঁলোকে প্ৰতিটো খোজ আগবাঢ়িবলৈ যাওঁতে তেওঁলোকে আমাৰ লগত আলোচনা কৰিছে। আৰ্থিক দিশত হওক বা অন্যান্য দিশতে হওক তেওঁলোকে খুব পৰিষ্কাৰভাৱে যোৱাকালি মই আহি গম পাইছোঁ যে এখন বিহু যি নিজে দি বিহুখন কৰিছে তাৰপিছতে আনৰ পৰা বিচাৰিছে। গতিকে চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বৈশিষ্ট্য মই ভাবোঁ সদায় অটুট থাকক আৰু সেয়েহে মানুহৰ ৰাইজৰ মৰম থাকিব। সদৌ শেষত পুনৰবাৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক বিহুৰ শেহতীয়াভাৱে ওলগ জনাই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ভূপেন হাজৰিকাদেৱে গীতৰ কলিয়ে কৈ যোৱাৰ দৰে বহাগ এটি ঋতু নহয় ই এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, ই গণজীৱনৰে কাষ। আৰু আমি আজি একাদশতম যি চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিবলৈ সক্ষম হৈছোঁ, এই যুৱ সমাজক সকলোৱে প্ৰশংসা কৰিছে। ইয়াৰ একতা, যি সাংগঠনিক বা যি শৃংখলাবদ্ধতাৰ যি উদযাপন, সেইটো ময়ো দ্বিতীয়বাৰৰ বাবে মই আমাৰ ধাৰাবাহিকভাৱে উপস্থিত আছোঁ। আৰু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, আপোনালোকে সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিব, কিন্তু সেই সন্ধ্যা বা সেই অনুষ্ঠানটোৰ মূল কাঠামো হ'ল এই আমি সংঘবদ্ধ হৈ আলোচনা কৰা এটা পৰিৱেশ। গতিকে আমি বা আমাৰ যি সন্মানীয় অতিথিসকল, আমাৰ যি উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ যি সংকল্প বা তেওঁলোকৰ যি কষ্ট, তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনাবোৰ আপোনালোকে সদায় দৃষ্টি নিক্ষেপ কৰিব আৰু ভুলবিলাক সদায় শুধৰাই দিব। আৰু আগন্তুক দিনত যাতে এই শুধৰণিৰ যিবিলাক কথা এইবিলাক লৈ তেওঁলোকে আগবাঢ়িব পাৰে, প্ৰতি বছৰে যাতে ইয়াতকৈ আজি অধিক উন্নত মানদণ্ড হয় আৰু সদায় সম্প্ৰীতি আৰু এক নিদৰ্শন স্বৰূপে যদি অনুষ্ঠানটো হয় তাৰে সদায় কামনা কৰিছোঁ। আৰু আমি অনুভৱ কৰোঁ আমাৰ চাবুৱা এটা অঞ্চল অতি আগবঢ়া অঞ্চল, আমি সকলো ক্ষেত্ৰতে আগবঢ়া। আমি কেতিয়াও কোনো ক্ষেত্ৰত জাতীয়তাবোধতো আমি আগবঢ়া, আমি সংস্কৃতিৰ ক্ষেত্ৰতো আগবঢ়া, ক্ৰীড়াৰ ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে অসমৰ যি মানচিত্ৰ, চাবুৱাৰ অস্তিত্ব খুব সবল আৰু শক্তিশালী। গতিকে আমি চাবুৱাৰ যি অস্তিত্ব আমি সদায় যাতে জীয়াই ৰাখিব পাৰোঁ, আমাৰ যি উদ্যোগ ক্ষেত্ৰতে হয়, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, আমি শিক্ষাৰ ক্ষেত্ৰতে হওক, জাতীয়তাবোধৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত আমি যাতে সদায় প্ৰতিনিধিত্ব কৰিব পাৰোঁ, এই কথা আমি সদায় লক্ষ্য ৰাখিব লাগিব। আৰু এই অভিযানত আজি গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে মই অভ্যৰ্থনা সমিতিক, উদযাপন সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা বিহু কলিয়ে মই আজি সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিছোঁ বুলি আপোনাৰ ঘোষণা কৰিম। এই বিহুটি নামেৰে তিনি দিয়া ঘৰে ঐ ফুলে লিখি গলে ঐ ফুলে মধৰে মমৰে মধৰে ঐ জীৱনৰ কাল। ধন্যবাদ। সম্পাদক ৰাজানন্দ ডাঙৰীয়াকে সন্মুখে কৰি মটৰ স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ দেৱী চেতিয়াকে সন্মুখে কৰি
উপাধ্যক্ষ দেৱৰূপী চিবে ডাঙৰীয়া আৰু কেইবাগৰাকীও আমাৰ কৃষি সংগঠনৰ সদস্য মটৰ সন্মিলনৰ সহকাৰী সম্পাদক ভাগ্যশ্ৰী গগৈ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সন্মানীয় এই অনুষ্ঠানত থকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, মোৰ কাষত থকা সদস্য মটৰ যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সত্যজিৎ গোহাঁই ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিশিষ্ট বৰেণ্য ব্যক্তিসকল আৰু সন্মুখৰ আসন গ্ৰহণ কৰা জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল আৰু শ্ৰদ্ধাৰ ৰাইজ। দীঘলীয়া কথা কোৱাৰ অৱকাশ বা সময় নাই, তথাপিও দুষাৰমান কম বুলি আপোনালোকৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে অসমখন কৃষি ভিত্তিক ৰাজ্য আৰু কৃষিৰ লগত আমাৰ এক মধুৰ সম্পৰ্ক আছে। আমি কৃষি কাৰুকাৰ্যৰ কৰাৰ আগত বা বাঢ়নি বতৰ বা কৃষক হোৱাৰ পিছত আমাৰ মন বল শৰীৰ শক্তিশালী হ'বৰ বাবে আমি পৰম্পৰা ৰীতি নীতিৰে বিহু উৎসৱসমূহ পালন কৰি আহিছোঁ। আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ পৰম্পৰা ৰীতি নীতিৰে বিহু উৎসৱসমূহ পালন কৰি নিজৰ সংস্কৃতি পৰিচয় দি আহিছে। গতিকে এই বৃহৎ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু সমন্বয় বাৰ্তাৰে যাতে এই বিহু সন্মিলনখনে এক বৃহৎ অসমীয়া জাতি গঠন কৰিব বুলি আশা ৰাখি মই মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।